guys, good morning. কি খবৰ? এতিয়া প্ৰায় ৰাতিপুৱা সময় হৈছে 5টা বজাত আৰু আমি হেমতে গৈ আছো নন্দী হিলছ আৰু মানে ইয়াৰ নন্দী হিলছৰ ৰাইট টাইমটো হৈছে আপোনাৰ 3টা বজা 2টা বজা 4টা বজা 5টা বজা এনেকা আৰু সেইটো কাৰণে আমি সোনকালে ওলালো আৰু ৰাস্তাতে মই এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট নকৰাকৈ ওলাই আহিছো সেইটো কাৰণে ইয়াতে মেগী খাই লৈছো খাই ল'ম তাৰপিছতে মানে আকৌ জাৰ্নিটো ষ্টাৰ্ট কৰিম গতিকে চাই থাকিব নন্দী হিলছ বলক আপোনালোকৰ আমাৰ লগত জুলাই মাহ আৰু এয়া চাওক জেকেট পিন্ধি আছো বেংগলোৰত এনেকুৱা ঠাণ্ডা ইয়াত মানে ক'ব নালাগে মানে কি হৈছে বেংগলোৰ যদি আপোনাৰ কোনোবা আহে এনেকৈ জুলাই মাহত আহিলেও কেতিয়াও ইগন'ৰ নকৰিব জেকেট পাতলা জেকেট এটা লগত ধৰিব আৰু উপায় নাই মই লগৰটোৰ জেকেট এটা খুজি ল'লোঁ আৰু তথাপিও ঠাণ্ডা লাগিছে তো সেইটো কাৰণে কেতিয়াবা যদি আহে নিশ্চয় জেকেট এটা ধৰিব বুলি আশা কৰিলোঁ আৰু বতৰ মানে বৰষুণ সেইকাৰণে ছাতি তাতি লৈ অহাটো ভাল হয় আমিও লৈ আহিছোঁ সেইটো আৰু বঢ়িয়া ডাৱৰ একেবাৰে ভৰ্তি হৈ আছে পাহাৰ ঢাকি পেলাইছে ডাৱৰে আৰু আমাৰ যাত্ৰাৰ ওপৰলৈ যাবলৈ আছে পাহাৰৰ চকী সাংঘাতিক আৰু খাৰা ওপৰত যাব আমি আজি ফাৰ্ষ্ট টাইম পাহাৰ উঠিছোঁ স্কুটি লৈ পেলাই চাওক না পাহাৰ চাবলৈ কেনেকুৱা মানুহ ইয়াত বাইক স্কুটি ৰাখিব জেগা নাই পাহাৰ ওপৰতো বাইক স্কুটি পাৰ্কিং আছে আৰু এইবিলাকতো গোটেই যদি ভৰ্তি পাহাৰ চাবলৈ কেনেকুৱা ভিৰ বাপ আমাৰ অসমৰ কাৰণে জুলাই মাহতে কুঁৱলী পোৱাতে দিলে আচৰিত কথা হ'ব চাই না কুঁৱলী গোটেই কুঁৱলী ঢাক খাই আছে একচুৱেলি আমি বহুত ইমানে আপদ আছো সেইটো কাৰণে একচুৱেলি হ'ব পাৰে আৰু বৰষুণ দিয়া নাই কিন্তু ৰাস্তাবিলাক ভিজি আছে নৰ্থ ইষ্টৰ পৰা আহি পেলাই পাহাৰ বগোৱাটো সঁচাকৈ এটা আচৰিত কথা হ'ব পাৰে কাৰণ আমাৰ তাততো পাহাৰ কিমান বগাব আৰু মানে কি হ'ল এতিয়া টাইমটো প্ৰায় 7টামান বাজি গ'ল 7-8টামান বাজিছে তাৰমানে আমি আহোঁতে প্ৰায় 2 ঘণ্টা মান লাগিছে আৰু ইমানে হাত আছে স্কুটি পুৰা ফুল এক্সেলেটাৰ কৰাৰ পিছতো স্কুটি কি হৈছে আপোনাৰ স্পীডটো 20 পৰা নাযায় নাই ইমানে হাত আছে ভাগৰ লাগিছে হেফাই গৈছে কিন্তু উঠাটো উঠিব লাগিব আহিছোঁ এতিয়া কি মজা বনাই দিছে মানুহবিলাক বহিবৰ কাৰণে গৈ আছো আপ Let's move this way. যাওঁ এইফালে এতিয়া টিপু ড্ৰপ একচুৱেলি টিপু ড্ৰপটো চাবলৈ বেছি মন আছিলে টিপু চলটানৰ ৰিলেটেড কিবা এটা আছে আৰু সেইটো আপোনাক ক'ম বাৰু চাওক কি বঢ়িয়া ভিউ মানুহে তললৈকে গৈছে আৰু এনেকুৱা বতাহ মাৰিছে মোৰ পিঠি উৰি হৈছে সাংঘাতিক গৰম হৈছে আৰু মানুহটো ক'ব নালাগে এনেকুৱা ভিউ
ধুনীয়া ভিউ চালি ইয়াৰ পৰা আৰু চাওক কি সাংঘাতিক বতাহ চলিছে ইয়াৰ মানে কাপোৰ চাপোৰ নহ'লে দিগদাৰ আছে আৰু মোক দেখিয়ে লাগে মোৰ একে ওলাই দিছে এনেকুৱা বতাহ মাৰিছে ইয়াত এবাৰ ৰছী টকা দিব লাগিব নেক্সট টাইম গুড়গুড়ি ওলাই গ'ল সেইটো কাৰণে ৰাফ হৈ আছে আমি আহি গ'লো তললৈ অলপ ইয়াত চাওঁ ভিউ চাওঁ ৱাও কি মজা এমেজিং ডাউন দেখি কিমান ডাউন আছে তলত ইমান ডাউন আছে আৰু আমি সেই ওপৰৰ পৰা নামি আহিলো ওপৰৰ পৰা নামিলো এতিয়া আহি মানে এইটো চাইড যাম আমি এইটো চাইড এইফালে গৈ গৈ ক'ত ক'ত একচুৱেলি মোৰ বেছি মন আছিলে টিপু চুলতান টিপু ড্ৰপ বুলি এটা জেগা আছে সেইটো চাবলৈ আৰু ছেকেণ্ড আছে আপোনাৰ টিপু চুলতান লজ বুলি এটা আছে টিপু চুলতান হ'বলা এটা থাকিছিলে নেকি না নাজানো না হ'ব পাৰে না লজটোৰ নামো হ'ব পাৰে তথাপিও চাওঁ কিয় হতা সেই এইটো হয় একচুৱেলি যিটো মই বস্তু একচুৱেলি বিচাৰি আছিলোঁ বহুত দেৰিৰ পৰা চাম বুলি এইটো হৈছে টিপু চুলতান ড্ৰপ এইটো দেখিছে ইয়াৰ পৰা মানে যিবিলাকে ধৰি লওক সিহঁতৰ টিপু চুলতানৰ সময়ত গাদ্দাৰী কৰিছিলে বা কোনোবাই কিবা এটা ভুল কৰিছিলে অপৰাধ কৰিছিলে তেওঁলোকক কি কৰিছিলে ইয়াৰ ওপৰৰ পৰা প্ৰায় 4000 ফুটৰ তলত পেলাই দিছিলে আৰু ইয়াত মানে গ'লে আৰু এইটো আৰু চান্স নাই ঘূৰি অহা এইটো মানে মৰিবই আৰু তলত আৰু ইয়াত মানে কি হয় অকলে আহিব নিদিয়ে মানুহক আৰু বহুত মানুহবিলাক ইয়াত মানে কি হয় এটা ছুইচাইড পইণ্ট হয় বহুত মানুহে ইয়াতে ছুইচাইড এটেম্প কৰিবলৈ আহে গতিকে মানে ইয়াত অকলে আহিব নিদিয়ে ইয়াত পুৰা সিকিউৰিটি এজন থাকেই ইয়াত এতিয়া মানে সিকিউৰিটি ইয়াত আছেই ৰখিয়ে আছে আৰু বহুত মানুহ আহিছে একচুৱেলি এইটো চাবলৈ মই মেইন মানে আহিছিলোঁ এইটোৱে মোৰ একচুৱেলি ডেষ্টিনেশ্যন এটা আছিলে মানে কিনো বস্তু টিপু চুলতান ড্ৰপ চাম বুলি আমি আহি এইটো কিবা এটা পাইছোঁ